ভাল লাগিছে ন ফুড এটা লৈ ল'বা বাবু কি কৰি বিহুগৰ দা কৰা হ'ব তেজপুৰত উত্তপ্ত পৰিৱেশ সুন্দৰ পৰিৱেশ অপায় অমংগল দূৰ হওক মাঘৰ দুমাহী অলপ সময়ৰ পিছতে ভেলাঘৰ দা কৰা হ'ব এয়া অসমৰ প্ৰাকৃতিক প্ৰাচুৰ্যত আমি ভাতৃত্ববোধৰ মনোভাৱক উদযাপন কৰিছোঁ ভোগালীৰ দুমাহীত সূৰ্যৰ শক্তিয়ে সমাজৰ মংগল কামনা কৰিব আশাৰ সেউজীয়া শক্তি সিঁচিব হনুমান মন্দিৰত কিমান মানুহ বহুত ন সূৰ্যৰ শক্তি মেইন আজি সংক্ৰান্তিৰ ওচৰ পাইগৈ আৰু সূৰ্য এই পৰিৱেশটো চেনেহৰ ককাই জুইক প্ৰণাম কৰি ভেলাঘৰক দা কৰিবলৈ প্ৰস্তুত হৈছে তেজপুৰৰ আমাৰ গুণমুগ্ধৰ শহীদসকল এয়া অসমীয়াৰ সাতাম পুৰুষীয়া জনজীৱনৰ সংস্কৃতি মাঘ বিহুৰ ভেলাঘৰৰ জুই প্ৰতিজন অসমীয়াই সম্পৃক্ত আজি সূৰ্যৰ আশীৰ্বাদ তুষ্ট লভিবলৈ হয় আঘোণ পোহৰ অন্তত জুইৰ লেনিহান উত্তাপত মাতৃভূমিৰ চোতালত ভোগালীৰ ৰং চঙীয়া উচা মই ধুনীয়া ব্লগ এটা বনাম পিছত ধুনীয়াকৈ বনাই একদম বনাই আহি আছে পিঠা লৈ আছে সূৰ্যক সাক্ষী কৰি দা কৰা হ'ব ভেলাঘৰ এয়া সাংস্কৃতিক নগৰী তেজপুৰৰ পৰম্পৰা আৰু এই পৰম্পৰাক বাহাল ৰাখিছে সমূহ অসমীয়াই এয়া বিহুঘৰ দা কৰা হৈছে সূৰ্যক সাক্ষী কৰি পুহ গ'ল মাঘ গ'ল আমাৰ মেজি জ্বলি গ'ল সমূহ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক প্ৰণিপাত